পৰিষদৰ নিজস্ব পুঁজিৰে 10খন আঁচনি ৰূপায়ণ দ্বিতীয় দিনাও অব্যাহত আধাৰশিলা স্থাপন কাৰ্যসূচী কোঁৱৰগাঁও সমষ্টিৰ সৰ্বাংগীন বিকাশৰ সংকল্প ৰাইজৰ ব্যাপক সঁহাৰি আৰু আদৰণি তিৱা স্বায়ত্ত পৰিষদৰ উন্নয়নৰ ধ্বজা উৰুৱাই আজি কোঁৱৰগাঁও সমষ্টিত ব্যস্ত হৈ পৰিল মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ দীঘলবৰী গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত আজি মুঠ 10টা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় পৰিষদৰ নিজস্ব ধনেৰে নিৰ্মাণ হ'বলগীয়া এই আঁচনিসমূহে বিশেষকৈ যোগাযোগ আৰু ৰাজহুৱা আন্তঃগাঁথনি সবল কৰিব অঞ্চলটোৰ ৰাইজে পৰিষদৰ এই পদক্ষেপক আদৰণি জনাইছে আনহাতে মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় যে প্ৰতিটো অঞ্চলক সমানে গুৰুত্ব দি তেওঁলোকে উন্নয়নৰ কাম আগুৱাই নিব 25-26 বৰ্ষ আবণ্টিত পুঁজিৰে নিৰ্মাণ হ'বলগীয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আজি আধাৰশিলা আমি স্থাপন কৰিছোঁ দীঘলবৰী এলেকাত এতিয়ালৈকে মই 5টা আধাৰশিলা স্থাপন কৰিলোঁ গতিকে এই আধাৰশিলা অনুষ্ঠানবিলাকত আমাৰ গোটেই দলীয় যিখিনি কৰ্মী আৰু ৰাইজৰ লগত সহযোগিতা ৰাখি এইখিনি মই আধাৰশিলা স্থাপন ইতিমধ্যে সমাপন কৰিলোঁ শেহতীয়াকৈ আহি মই পাৱাজাৰী দীঘলবৰী সাৰ্বজনীন যি শিৱ মন্দিৰ এই শিৱ মন্দিৰত আহি আধাৰশিলা স্থাপন সমাপন কৰিছোঁ যোৱা বছৰ 24-25 যিটো বিত্তীয় বৰ্ষ আছিলে এই বিত্তীয় বৰ্ষৰ জৰিয়তে এই পাৱাজাৰী শিৱ মন্দিৰ ভাগ আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ আৰু সেই নিৰ্মাণ কাৰ্য সমাপন হোৱাৰ পিছত যেতিয়া মোক ৰাইজে আমন্ত্ৰণ কৰিছিলে ইয়ালৈ গৈ আহিছিলোঁ অহাৰ পিছত মই তেখেতসকলক কথা দিছিলোঁ যে তেখেতসকলৰ যিটো ৰভাগৃহ এই ৰভাগৃহটো আমি নিৰ্মাণ কৰি দিম গতিকে আজি ৰভাগৃহটো আধাৰশিলা স্থাপন কৰিছোঁ গতিকে আজি আধাৰশিলা অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে আমাৰ দীঘলবৰী গ্ৰাম পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী ইন্দ্ৰে পাত্ৰ ডাঙৰীয়ানী আমাৰ এই ৱাৰ্ডৰ সদস্য সুৰভী কালিয়া ডাঙৰীয়ানী অনুপমা মেধি ডাঙৰীয়ানীকে আদি কৰি আমাৰ সন্মানীয় নিজ কৌশলী মণ্ডলৰ উপসভাপতি আৰু প্ৰাক্তন দীঘলবৰী গ্ৰাম পঞ্চায়তৰ সভাপতি ডাঙৰীয়াও আছে আমাৰ বৌথৰ সভাপতি আনন্দ খাটনিয়াকে আদি কৰি বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছিল গতিকে সকলো ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে এনেকৈ আমি আধাৰশিলা স্থাপন কৰাৰ পিছদিনাখনৰ পৰাই কামখিনি সমাপন কৰিবৰ কাৰণে তেখেতসকলক মই আজি এই আধাৰশিলা অনুষ্ঠানৰ জৰিয়তে আহ্বান ৰাখিছোঁ নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam